পিহু, তই এতিয়া কি ভাবি আছ? এইবোৰ যে কি হৈছে ধৰিব পৰা নাই। আৰু মই নিজে দেখিছোঁ তই এইবোৰ ডিজাইন কৰিবলৈ কিমান কষ্ট কৰ। কেতিয়াবাতো কিমান দিনলৈকে তই একেটা ডিজাইনতে কাম কৰি থাক। এতিয়া তোৰ কামবোৰক এনেকৈ বেলেগৰ পৰা চুৰ কৰা কাম বুলি ক'লে মানে শুনিবলৈ ভাল নালাগে নহয়। সেই ছোৱালীজনী কোন আছিলে, কি একো ধৰিব পৰা নাই। তই অকণমান ভালকৈ মনত পেলাচোন, তাইৰ লগত তোৰ কিবা হৈছিলে নেকি? তাই তই এনেই এনেকৈ মানে ইমান মিছা কথা এটাতো ফচাবলৈ নাহে। নিশ্চয় কিবা এটাতো কাৰণ থাকিব লাগিব, নহ'লে ইমান ডাঙৰ কথা এটা এনেকৈ কৈ দিব পাৰেনে? কেইদিনমানৰ আগত চবেই তোক লৈ কিমান মানে প্ৰাউড ফিল কৰিছিলে। আৰু তই যে সেই ফেশ্বন উইকটোত কাম কৰিছিলি, ইমান ধুনীয়াকৈ চবেই তোক চিনি পালে তেতিয়াৰ পৰা। আৰু এতিয়া এজনী ছোৱালী আহি তোৰ লাইফটো, তোৰ কেৰিয়াৰটো এনেকৈ বৰবাদ কৰিব বিচাৰিলে নহ'ব নহয়। নাজানো জুলি, মোৰ যে সঁচাকৈ বহুত বেছি খং উঠিছে। এই কামটোত মই নিজৰ কেৰিয়াৰ বনাবৰ কাৰণে ইমান কষ্ট কৰিছোঁ। কষ্ট কৰাৰ পিছত ইমানখিনিলৈকে আহিছিলোঁ যে মানুহে মোক ভালকৈ চিনি পায়। আৰু ইমান ডাঙৰ এটা কোম্পানীৰ লগত যে মই কাম কৰিছোঁ, মোৰ ডিজাইন কৰা ড্ৰেছবোৰ ইমান ডাঙৰ ডাঙৰ মডেলে পিন্ধি শ্ব' কৰিলে, তেতিয়াৰ পৰা সকলোৱে মোক চিনি পোৱা হ'ল। কিন্তু এতিয়া সাধাৰণ ক'ৰবাৰ পৰা এজনী ছোৱালী আহি মই ডিজাইনবোৰ বেলেগৰ পৰা চুৰ কৰিছোঁ বুলি ক'বলৈ আহিছে। আৰু ডুপ্লিকেট ফেব্ৰিক, মই কেনেকুৱা ফেব্ৰিক ইউজ কৰোঁ তইতো ভালকৈ জান ন জুলি। তইতো মোক বিশ্বাস কৰ নহয়, আৰু এনেকৈ কোনোবাই আহি মোক ফচাই দিব নোৱাৰে নহয়। কিন্তু মই কেনেকৈ কি প্ৰুফ কৰোঁ একো ভাবি পোৱা নাই। মাথাই কাম নকৰিছে জানো। সেই ছোৱালীজনীৰ ওপৰতহে খং উঠিছে, গৈ পিনে দুচৰমান লগাবলৈ মন গৈছে। তাই লাইভ ভিডিঅ' কৰি দেখুৱাৰ কাৰণে মানুহে এতিয়া মোকে বেয়া বুলি ক'ব চাগে। তেনেকুৱা একো নহয় পিহু, লাইভ ভিডিঅ' কৰি দেখাইছে বুলি আৰু মানুহে তাইক বিশ্বাস কৰি নলয় নহয়। তাৰ ওচৰত কিবা প্ৰুফ থাকিব লাগিব যে সেই ডিজাইনটো আৰু ফেব্ৰিক যে ডুপ্লিকেট দিয়, তাৰ কিবা প্ৰুফ থাকিলেহে তাই তোক বদনাম কৰিব পাৰিব। তেনেকুৱা একো নহয়। তই এটা কাম কৰচোন, তই টিকুৰ লগত এবাৰ কথা পাতিছা। টিকুৱে এইবোৰ চাগে একো গমেই পোৱা নাই, তাক এবাৰ কথাটো জনালে মানে ভাল হ'ব। তেতিয়া সি চাগে কিবা হেল্প কৰিব পাৰিব। তই ঠিকেই কৈছ জুলি, মই এতিয়াই তাক ফোন কৰি আছোঁ। সি কিবা না কিবা হেল্পটো কৰিবই পাৰিব। মই আহি আছোঁ। টিকু, সেইখিনিয়ে কথা। মই যে এতিয়া কি কৰোঁ ভাবিয়ে পোৱা নাই। আৰু মইতো কেতিয়াও তেনেকুৱা একো কৰাই নাই। ডুপ্লিকেট ফেব্ৰিক ইউজ কৰাৰ কথা মই ভাবিবই নোৱাৰোঁ। সেই ছোৱালীজনী আহি মোৰ ওপৰত মিছা বদনাম জাপি দিছে আৰু লাইভ কৰি সকলোকে দেখাইছে। কিছুমান মানুহেতো মোকে ভুল বুজিব। এতিয়া মই সঁচাকৈ একো ভাবি পোৱা নাই। তুমি মোক হেল্প কৰিব পাৰিবা নেকি এই ক্ষেত্ৰত কিবা এটা? তোমাৰ লগত ইমানবোৰ হৈ গ'ল আৰু তুমি মোক এতিয়া কৈছা? তুমি আগতীয়াকৈ ক'ব পাৰা ন? বাৰু ৰ'বাচোন, মই কি কৰিব পাৰোঁ চাওঁ। আৰু টেনশ্যন নল'বা, তুমি যেতিয়া এনেকৈ ভুল কৰা নাই, কোনোবাই ক'লেই বুলিয়ে আৰু তোমাক এনেকৈ টাৰ্গেট কৰিব নোৱাৰে। ইয়াৰ পিছত নিশ্চয় কাৰোবাৰ হাত থাকিব লাগিব, নহ'লেও সেই ছোৱালীজনী চাগে তোমাক লৈ জেলেছ ফিল কৰে। তেনেকুৱা কিবা এটা হ'ব লাগিব, নহ'লে বিনা কাৰণত আৰু কোনোবাই আহি এনেকুৱা কৰিব নোৱাৰে নহয়। গতিকে তুমি টেনশ্যন নল'বা, মই চাওঁ কি কৰিব পাৰোঁ। ঠিক আছে। আৰু মই তোমাক আগতীয়াকৈ ক'বলৈনো কেনেকৈ কওঁ? ঘপককেনে সেইদিনা আহি পিনে তেনেকৈ বদনাম দি দিছে। তাৰপিছত মোৰ মাথাটোৱে কাম নকৰা হ'ল। এতিয়া জুলিয়ে মনত পেলাই দিয়াতহে তোমাক কথাটো ক'বলৈ, নহ'লেতো মই সঁচাকৈ কি কৰোঁ নকৰোঁ ভাবি একদম টেনশ্যনত আছিলোঁ। এতিয়া কি কৰোঁ জানো। তুমি সোনকালে কিবা এটা কৰা। সেই ছোৱালীজনী যেনেকৈ হ'লেও শাস্তি দিবই লাগিব। আৰু তাই কিয় এনেকুৱা কৰিছে সেইটো গম পাব লাগিব। নহ'লে সেই ছোৱালীজনীৰ ওপৰত বিৰাট খং উঠিছে। পিহু, তই টিকুক গোটেইবোৰ কথা ক'লি নহয়? এতিয়া মই সেই ভিডিঅ'টোত কমেণ্টবোৰ পঢ়িবলৈ লৈছোঁ। কি কমেণ্ট আহিছে চাওঁ, পজিটিভ নে নেগেটিভ আহিছে। যদি নেগেটিভ আহিছে তেতিয়া অলপ প্ৰব্লেম হৈ যাব। সেই ছোৱালীজনীয়ে যে মিছা কথা কৈছে তাৰ কাৰণে আমি প্ৰুফ উলিয়াব লাগিব। আৰু যদি পজিটিভ আহিছে তেতিয়াহ'লে ইমান টেনশ্যন ল'ব লগা একো নাই। তই ঠিকেই কৈছ। চাওঁচোন ৰ। কিন্তু মই চাইছোঁ পজিটিভটো তেনেকৈ একোৱেই নাই। টিকুক বাৰু মই ক'লোঁ বুটিকত যি হ'ল গোটেইখিনি কথা, কিন্তু এই ভিডিঅ'টোৰ কথা ক'বলৈ থাকি গ'ল নহয়। কমেণ্টবোৰ চা না, চব নেগেটিভ কমেণ্ট আহিছে। চবেই মোকে ভুল বুজি ভাবিছে, কৈছে সেইকাৰণে ইমান সোনকালে তাই এনেকুৱাকৈ ওপৰলৈ উঠিব পাৰিলে। আচলতে লোকৰ ডিজাইন চুৰ কৰি কৰি তাই এইবোৰ কৰি আছিলে বুলি চবেই তেনেকৈ কৈছে। মই ইমান কষ্ট কৰি মোৰ ইমেজটো বনাইছিলোঁহে অলপকৈ, সেই ছোৱালীজনী চব শেষ কৰি দিলে। মই এতিয়া আকৌ কেনেকৈ কাম ষ্টাৰ্ট কৰিম তই নিজে কচোন। হাৰি ৰচোন পিহু, মানুহবোৰে এনেকৈ ক'লেই নহ'ব নহয়। সিহঁতে যিটোকে দেখে সেইটোকে সঁচা বুলি ভাবি লয়। সাধাৰণ এটা ভিডিঅ' দেখি আৰু সিহঁতে তোক জাজ কৰিব নোৱাৰে নহয়। তই যে এই ডিজাইনবোৰ বনাবলৈ কিমান কষ্ট কৰিছ সেয়া মই নিজেই দেখিছোঁ। সিহঁতে চুৰ কৰিছ বুলি ক'লেই তই চুৰ কৰা হৈ নাযাওঁ নহয়। সেই ছোৱালীজনীয়ে কিমান দিন কি কৰিব পাৰিব? যেতিয়া ধৰা পৰিব তেতিয়া চাম নহয় তাইক কোনে বচায়। মানুহবোৰে এনেকৈও আৰু ক'ব নালাগে, ইমান বেয়াকৈ ক'ব লাগেনে? জুলি চা না, কেনেকৈ কমেণ্ট কৰিছে মানুহবোৰে। মই কি কৰোঁ বাৰু এতিয়া? এতিয়া আমাৰ হাতত প্ৰুফো নাই, কেনেকৈ কি কৰোঁ বাৰু?
সেই ছোৱালীজনী যে মিছা কৈছে কেনেকৈ মানুহৰ আগত মানে প্ৰমাণ কৰিব পাৰিম সেইটোৱে ভাবি পোৱা নাই মই। সেইবোৰ চাই চাই মোৰ মূৰটো আৰু কাম নকৰা হৈ গৈছে। এতিয়া চাগে ঘৰৰ পৰা ওলাই গ'লেও মানুহে মোক ঢেৰ কিবা কিবি কথা শুনাব। সেইটোতো হয় পিহু। এতিয়া তই ঘৰৰ পৰা ওলালে মানে অকণমান সাৱধানে ওলাবি। কাৰণ তই ইমান ডাঙৰ কোম্পানী এটা, ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি এটাৰ লগত কাম কৰিলি যেতিয়া, তাৰপিছৰ পৰাই যেনেকৈ হ'লেও তোক বহুত মানুহে চিনি পোৱা হ'ল আৰু তোৰ এটা ইমেজ বনি গৈছিলে। এতিয়া সেইটো কাৰণে তোৰ ওপৰত মানুহৰ চকু বেছি থাকিব। এতিয়া যেতিয়া নেকি তোৰ ওপৰত ইমান ডাঙৰ বদনাম এটা লাগি গৈছে, তই অলপ সাৱধানে থাকিব লাগিব মানুহৰ পৰা আঁতৰি। মানুহে দেখিলে ক'ব নোৱাৰি নহয়, তোৰ পৰা এটেকো কৰি দিব পাৰে লোকৰ বস্তু চুৰ কৰি নাম কমাইছ বুলি। গতিকে মইতো তোক ক'ম যে ঘৰৰ পৰা ওলাবই নালাগে এইকেইদিন। অলপ ঘৰতে ৰেষ্ট কৰ বুলিহে মই তোক ক'ম, নহ'লে আৰু বেলেগ উপায় নাই। কি? কিন্তু মই ঘৰত সোমাই থাকিলে মোৰ কাম কেনেকৈ হ'ব? কেইবাটাও কাম পৰি আছে, সেইখিনিতো কৰি ল'ব লাগিব ন। নাজানো আৰু, ক'ব নোৱাৰি নহয়। যিখিনি অৰ্ডাৰ মোৰ ওচৰত এতিয়া আছে, তেওঁলোকে যদি গম পাই যায় এই কথাটোৰ কথা, হয়তো কেঞ্চেলো কৰি দিব পাৰে। কিন্তু সেইখিনি কেঞ্চেল হ'লেও মই নিজকে প্ৰুভ কৰিবৰ কাৰণে কিবা এটাতো কৰিবই লাগিব। আৰু তাৰ কাৰণে মই বুটিকলৈ এদিন মাজতে যাব লাগিব। এনেকৈ সোমাই থাকিলেতো একো নহ'ব, ওলাই যাবই লাগিব। তেতিয়াহে যদি কিবা এটা কৰিব পাৰোঁ। বেছি যদি সোমাই পলাই ফুৰোঁ, মানুহে ভাবিব সেই ছোৱালীজনীয়ে কোৱা কথাবোৰ চব সঁচা হয়। সেইকাৰণে মই মানুহৰ পৰা পলাই ফুৰিছোঁ বুলি। তই কোৱা কথাটো লজিক আছে বাৰু, ঠিকেই কৈছ। যিমান তই পলাই ফুৰিবি মানুহবোৰে সিমানেই কথাটো সঁচা বুলি ভাবি ল'ব। ঠিক আছে হ'ব দে, তই বাৰু এদিন বুটিকলৈ গৈ কি আনিব আছে আনি ল'বি। কিন্তু তোৰ লগত ময়ো যাম, তই অকলে যাব নালাগে বুজিলি। তই যিদিনা যাম মোক কৈ দিবি, মই তোৰ লগত গৈ দিম। ক'ব নোৱাৰি নহয়, ক'ৰবাত যদি কিবা প্ৰব্লেম হৈ যায়, সেইটো কাৰণে মই লগত গ'লে মানে তোৰ কিবা এটা হেল্প কৰিব পাৰিম ন। সেইকাৰণে মই যিদিনা মানে ঠিক আছে হ'ব লগত যামেই। মই যিদিনা যাওঁ তই ওলাবি মোৰ লগত। কিন্তু হ'লেও তোকো প্ৰব্লেমত পেলাবলৈ মন নাযায়। এতিয়া মই গ'লে মানে মোক যদি মানুহে কিবা কৰিবলৈ লয়, মোৰ লগতে তোৰো প্ৰব্লেম হৈ যাব। সেইটো কাৰণে মই অকলে যোৱাটোৱে বিচাৰিছোঁ। তথাপিও চাওঁ ৰ, মই তোক জনাম বাৰু। আৰু এই ভিডিঅ'টোৰ কথা সোনকালে টিকুক ক'ব লাগিব, মই পাহৰিয়ে আছিলোঁ। ঠিক আছে পিহু, তই এটা কাম কৰিবি, টিকুক এতিয়া মেছেজ কৰ আৰু এই ভিডিঅ'টোৰ কথা ক। নহ'লে ভিডিঅ'টো যিমান ভাইৰেল হ'ব সিমানে মানুহে তোৰ বিষয়ে বেয়াকৈ ভাবিব যে তই চুৰ কৰিছ বুলি। চবেই এতিয়াতো গালি দিয়ে আছে চুৰ চুৰ বুলি। আৰু এটা কথা, তই এইবোৰ যিমানে চাই থাকিবি সিমানে মাথাই কাম নকৰা হ'ব। গতিকে এতিয়া তোৰ লেপটপ বন্ধ কৰ, বাকী যি কিবা কৰিব আছে মইতো চাই আছোঁৱেই, তই এইখিনি অকণমান থৈ দে। যিমান চাই থাকিবি সিমানে মনটো বেয়া লাগিব। তই এতিয়া কেনেকৈ কি প্ৰুভ কৰ সেইটোৰ ওপৰত ধ্যান দে। ঠিক আছে হ'ব জুলি, মই তেতিয়াহ'লে থৈ দিওঁ। শুন না, তই কি কৰ কৰ, যদি ঘৰলৈ যাব পাৰ মই অকলে থাকিব পাৰিম। অকণমান ৰেষ্ট কৰি লওঁগৈ, মূৰটো বৰ বিষাইছে। সেইবোৰ চাই চাই একদম মানে মূৰ বিষ হৈ গৈছে। অকণমান আৰাম কৰি ল'লে ভাল পাম চাগে। আৰু টিকুকো মই কথাটো কৈ লওঁ। পিহু তই যা, অকণমান ৰেষ্ট কৰি ল। আৰু মই যাম বাৰু ৰচোন। ফাৰ্ষ্টে মানুহে ইমানকৈ কমেণ্ট কৰি আছে, মই মোৰ ফালৰ পৰা কিবা এটা পজিটিভ কমেণ্ট কৰি দিওঁ। তেতিয়াহে যদি অকণমান পজিটিভ কমেণ্টটো আহে, নহ'লে দেখিছোঁ নেগেটিভ কমেণ্ট বাঢ়ি বাঢ়ি গৈ আছে। গতিকে মই এইখিনি হেণ্ডেল কৰিছোঁ, তই যা আৰাম কৰ।